নমস্কাৰ। আমি সদায় দেখি থকা এটা বস্তু হৈছে আইনা। আইনাখনে আমাক প্ৰতিফলিত কৰে। আমি কি পিন্ধিছোঁ, কেনেদৰে নিজক সজাইছোঁ, আমাৰ স্বাস্থ্য আইনাখনে দেখুৱাই দিয়ে। কিন্তু আইনাখনে আমাৰ মনোভাৱ, আমাৰ চিন্তা চৰ্চা, চৰিত্ৰ, ব্যক্তিত্ব আদি প্ৰতিফলিত কৰিব নোৱাৰে। আচলতে আমি নিজক লৈ যেনেদৰে চিন্তা চৰ্চা কৰোঁ, আনৰ চকুত আমি তেনেকুৱা হ'ব নোৱাৰোঁ। এই যে পাৰ্থক্যখিনি, তাকেই লৈ মই আজি আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিছোঁ স্বৰচিত আন এটি কবিতা, আইনা। এটা সপোন দেখিলোঁ, ডাঙৰ আইনা এখনৰ সন্মুখতে মই ৰৈ আছোঁ। আইনাখনত মোৰেই প্ৰতিবিম্ব জিলিকি আছে, অথচ মই নিজকে চিনি পোৱা নাই। সৰুৰে পৰা দেখি থকা মইতো হঠাতে সলনি হৈ পৰিল। এপদ এপদকৈ খুলি থাকিল কষ্টুপাৰ্জিত অলংকাৰসমূহ। ঘঁহি ঘঁহি মোহাৰি পেলালে নামী দামী কোম্পানীৰ ধুনীয়া ধুনীয়া ৰংবিলাক। এটা এটাকৈ সুলকি পৰিল শৰীৰৰ সমস্ত কাপোৰ। বাঢ়ি আহিল দাড়ি, নখ, চুলি ইত্যাদি ইত্যাদি। দীঘল দীঘল নোমবোৰে আৱৰি ধৰিলে মোৰ সমস্ত শৰীৰ। মই যেন এটা হিংস্ৰ পহুলৈ পৰিৱৰ্তন হলো। নখ আৰু দাঁতৰ চুকত জিলিকি আছিল কৰাল বন্ধা শুকান তেজৰ দাগবিলাক। নাম নজনা অনুভৱ কিছুমানে মোক ক্ষুধাতুৰ কৰি তোলে। কিবা এটা হাচিল কৰি ল'বলৈ মই উত্ৰাৱল হৈ পৰোঁ। প্ৰচণ্ড আক্ৰোশতে খুন্দা মাৰি ভাঙি দিওঁ সন্মুখত থকা আইনাখন। আইনাৰ ভগা টুকুৰাবিলাকে মোক আঘাত কৰে। ভীষণ যন্ত্ৰণাত মই সাৰ পাই গলোঁ। আৰু এতিয়া ক'ৰবাত ডাঙৰ আইনা এখন দেখিলেই মই ভয় কৰা হ'লোঁ। ধন্যবাদ।